উদুলি মুদুলি নীলাচল বুকু আৰু দেখিবলৈ পোৱা গৈছে অম্বুবাচী মহাযজ্ঞক লৈ ৰাজ্যৰ তথা দেশ বিদেশৰ পৰা বিভিন্ন ভক্তৰ লগতে যি সাধু সন্তোষৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে প্ৰতিটো দিনত যেতুকে আমি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ চলাই আহিছোঁ ইয়াত যি ভক্তসকলৰ ভিৰ এই ভিৰ দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ প্ৰাক মুহূৰ্তত কিছুমান পৰিস্থিতিৰ লগত সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে যে পৰিচালনা সমিতি কৰ্তৃপক্ষৰ লগতে প্ৰশাসন বিভাগৰ যেতুকে কামাখ্যা পৰিচালনা সমিতি যে সৰু দল আছে তেখেতৰ পৰা আমি কিছু মন্তব্য ল'বৰ চেষ্টা কৰিম বিগত বছৰসমূহতকৈ এই বছৰ যথেষ্টখিনি ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু যথেষ্টখিনি অসুবিধাৰো সন্মুখীন হোৱা গৈছে আৰু এই যি ব্যৱস্থাপনা এই ব্যৱস্থাপনাখিনি সুন্দৰভাৱে পৰিচালনা কৰাত যথেষ্টখিনি যি বাধা এই বাধাৰ পিছতো যথেষ্টখিনি সুচাৰুৰূপে পালন কৰাত দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে দেশ তথা বিদেশৰ পৰা বহু যি ভক্ত এই ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে নীলাচল বুকুত কি ক'ব চাওক অম্বুবাচী মহাযুগটো হৈছে এটা শান্তিপূৰ্ণ বাতাবৰণেৰে পাৰ কৰা এটা মহাযুগ এইটো এটা প্ৰাকৃতিক এটা মহাযুগ এই মহাযুগত যিমান পাৰে শান্তিপূৰ্ণ বাতাবৰণেৰে চেষ্টা কৰিব লাগে তপ জপ ধ্যান ধাৰণাৰে কৰি নিজৰ তথা পৰিবাৰৰ তথা সমাজ কল্যাণৰ কাৰণে শক্তি বঢ়োৱাৰ সময় কিন্তু আমি দেখা পাইছোঁ দিনক দিনে ভিৰ বাঢ়ি গৈছে আৰু এই ভিৰ বাঢ়াৰ কাৰণে আমি চিন্তিত হৈছোঁ কাৰণ আমি দেখা পাইছোঁ এই দুদিনে ধৰি যিটো আমি তথা প্ৰশাসনেও যিবিলাক সন্মুখীন হৈছে এইবিলাক দেখি আমাৰ অলপ দুখ লাগিছে কাৰণ তেওঁলোকে অহৰহ চেষ্টা কৰিছে পুলিচে কণ্ট্ৰল কৰাৰ চেষ্টা কৰিছে কিন্তু কিছুমান ক্ষেত্ৰত কেতিয়াবা কণ্ট্ৰলৰ বাহিৰত হৈ যায় কাৰণ ভিৰ অত্যাধিক ভিৰ আৰু এই বাতাবৰণত জানো আমাৰ সাধনা হ'ব জানো আমাৰ তপ জপ ব্ৰত হ'ব জানো আমি মাক ভগৱতীৰ আশীষ ল'ব পাৰিম এইটো এটা প্ৰশ্নবোধক চিন গতিকে নিশ্চয়কৈ ভৱিষ্যতৰ কাৰণে আমি চিন্তা কৰিবলগীয়া সময় আহি পৰিছে আমি প্ৰকৃতি আছে মানে আমি আছোঁ প্ৰকৃতিৰ সন্তুলনটো যদি আমি নোহোৱা কৰি দিওঁ তেতিয়াহ'লেতো প্ৰকৃতিও আমাক ভালকৈ আমি কৰিব নিদিব গতিকে নিশ্চয়কৈ আমি প্ৰকৃতিৰ ফালে অকণমান চাব লাগে প্ৰকৃতিৰ চকুৰে চাব লাগে যে আমি কি কৰাটো উচিত এতিয়া সময় হৈ গৈছে যে এইটো যে চাওঁ এইটো এটা পাহাৰৰ এটা সন্তুলন থাকিব সেই সন্তুলনটো যদি নোহোৱা হৈ যায় কালিলৈকে আমি এই মহাযুগ পালন কৰিব পাৰিম নে নোৱাৰিম সেইটো এটা প্ৰশ্নবোধক চিন ৰিচুৱেলটো আমাৰ ৰিচুৱেল হ'বই লাগিব কাৰণ প্ৰাকৃতিক এইটো এটা মহাযুগ সেইটো ৰিচুৱেল কৰিবই লাগিব কিন্তু এনেধৰণে যেতিয়া মানুহ ইমান মানে গোটেই মানুহ ভৰ্তি ভিৰ হৈ গৈছে সেইটো আমি ৰাখিব পাৰিম নে নোৱাৰিম কিন্তু প্ৰশ্নবোধক চিন গতিকে বিনম্ৰ অনুৰোধ এজ এ দলৰ হিচাপত মোৰ গোটেই ভক্তপ্ৰাণ ৰাইজলৈ তেওঁলোকে চিন্তা কৰক তেওঁলোকে যদি পাৰে ঘৰতে বহি প্ৰাৰ্থনা কৰি মাৰ আশীষ লওক কাৰণ আমি দেখা পাইছোঁ বহু সময়ত বৃদ্ধ মানুহ তিৰোতা মানুহ বাচ্চা এইবিলাকে যেনেকুৱা ধৰণৰ ছিটুৱেশ্যনত পৰিছে এইবিলাক দেখি আমাৰ দুখ লাগিছে কাৰণ এইটো আমি কাম্য নকৰোঁ এজন মানুহে ইয়াতে আহি কষ্ট পায় একদম নিজকে অচল হৈ পৰে বহি পৰে বা কোনোবাৰ অসুখ হৈ গৈছে এইবিলাক কিন্তু আমি ছিটুৱেশ্যন আমি কাম্য নহয় আমাৰ কাম্য হৈছে কি যোনেই ভক্ত নাহক ইয়াতে যাতে সুবিধা পায় ধুনীয়াকৈ যাতে ইয়াতে তপ জপ ধ্যান কৰি কিনে যাব পাৰে পৰিক্ৰমা কৰিব পাৰে আমাৰ কাম্য হৈছে সেইটো আমাৰ সদায় এটা ইচ্ছা থাকে যে ভক্ত প্ৰাণে কোনো ধৰণৰ অসুবিধা নাপায় কিন্তু এই ছিটুৱেশ্যন হ'বই কাৰণ ইমান বেছি ভিৰ কোনে কণ্ট্ৰল কৰিব এইটো সকলোৰে বাহিৰত আজি চাওক আজিলৈকে ভগৱতী মা আমাক গোটেই চাইছে কাৰণ কণ্ট্ৰলটো মায়েই কৰে গোটেই ব্ৰহ্মাণ্ডক কণ্ট্ৰল কৰিছে গতিকে গোটেই কৰি আছে কিন্তু আমাৰো এটা দায়িত্ব আছে যে মানুহখিনি বুজক যাতে অকণমান চিন্তা কৰক ঘৰতে বহি প্ৰাৰ্থনা কৰক ইয়াতে যদি পাৰে নাহাকৈ থাকি ভালকৈ ঘৰতে প্ৰাৰ্থনা কৰক কাৰণ ইয়াতে যিখিনি আহিব পাৰে সেইখিনি আহিয়ে আশীষ লওক কাৰণ ইয়াতে যদি আপোনাৰ আশীষ ল'ব নোৱাৰে এনেকুৱা ধৰণৰ কেউজৰ সৃষ্টি হয় বাতাবৰণৰ সৃষ্টি হয় তেতিয়াহ'লে আপুনি কোনো ধৰণৰ আশীৰ্বাদ পোৱাৰ পৰা বিৰত থাকিব বিশেষকৈ দেখিবলৈ পোৱা যায় যে বিগত বছৰসমূহতকৈ এই বছৰ যথেষ্টখিনি ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু যেতিয়াকৈ প্ৰশাসনৰ লগতে মন্দিৰ কৰ্তৃপক্ষৰ কিছু নীতি নিয়ম নিৰ্ধাৰণ কৰা হৈছিলে বা সময়সীমা বান্ধি দিয়া হৈছে কিন্তু তাৰ পৰিলক্ষিত দেখিবলৈ পোৱা গৈছে কিছু সংখ্যক ভক্তই যেতুকে 6 বজালৈকে যি নীলাচল বুকুলৈ অহাৰ বাবে প্ৰশাসন বিভাগৰ পৰা তলৰ পৰা যেতুকে বাধা প্ৰদান কৰিছে কিন্তু দেখিবলৈ পোৱা গৈছে যথেষ্টখিনি ভক্ত তাত ৰৈ থকা দেখিবলৈ পোৱা গৈছে হয় প্ৰশাসনে যথেষ্ট কষ্ট কৰিছে আমি দেখা পাইছোঁ অন কেমেৰাত আমি কওঁ যে প্ৰশাসনে যথেষ্ট কষ্ট কৰিছে যোৱাবাৰো দেখিছোঁ প্ৰত্যেকটো ছিটুৱেশ্যন তেওঁলোকে হেণ্ডেল কৰিব চেষ্টা কৰিছে আমি নিজেই দেখা পাইছোঁ সকলোৱে কিন্তু কথাটো হৈছে কি কিমান কৰিব কিমান আৰু ভিৰক আপুনি কণ্ট্ৰল কৰিব এতিয়া সেই ছিটুৱেশ্যন হৈছে য'ত ভিৰক কণ্ট্ৰলেই নহয় আপুনি চাব নাৰ্চাৰী গেটৰ পৰা একেবাৰে গোটেই ৰাস্তাটোত আপোনাৰ মানুহ আমি ৰাস্তাটো চেষ্টা কৰিছিলোঁ যে আমি ডাইভাৰ্ট কৰি দিলে কিজানি মানুহৰ ভিৰটো কম হৈ যায় কিন্তু হোৱা নাই
যিহেতুকে গোটেই ডাইভাৰ্ট কৰাৰ পিছতো তৎসত্ত্বেও কিন্তু ভিৰ লানি নিচিঙা ভিৰ হৈছে। গতিকে এইটোৰ কথা চিন্তা কৰিবলগীয়া সময় আহি পৰিছে। গতিকে গোটেই সকলোৱে অকণমান চিন্তা কৰক, আত্ম উপলব্ধি কৰক যে কোনটো কৰা ভাল হ'ব। কাৰণ ইয়াতে আহি যেতিয়া শক্তিটো গোটেই শেষ তাতেই হৈ যাব। আপোনাৰ ষ্টাম্পিডৰ চিটুৱেশ্যনত কি হয়, আপুনি বহি পৰিব কিছুমানে, কাৰণ সকলোৰেতো আৰু ইমান ষ্টেমিনা নাথাকিব নহয় গোটেই পাহাৰটো আপোনাৰ উঠি অহা। ধৰক মনৰ শক্তি দিয়ে, মনৰ পৰা কৰে, তৎসত্ত্বেও কিন্তু বহুতক দেখা গৈছে যে তাতে কিছুমানে বহি পৰিছে, কিছুমানে আহিব পৰা নাই, আধা ৰাস্তাতে ৰৈ গৈছে, কিছুমানে তাৰ পৰা সেৱা কৰিছে। গতিকে কোনটো ভাল হ'ব, যিটো চিটুৱেশ্যনত আমি খুব সুন্দৰভাৱে আহি কমচে কম ইয়াতে মাৰ আশীৰ্বাদ ল'ব পাৰোঁ বা পৰিক্ৰমা কৰিব পাৰোঁ। কোনোবা হয়তো পাৰিছে, কোনোবা হয়তো নোৱাৰিছে। গতিকে আমি সকলোকে আমি বিনম্ৰ অনুৰোধ, যিবিলাকে আহে সেইবিলাকে যাতে ভালকৈ মাৰ আশীৰ্বাদ ল'ব পাৰে। সাধাৰণ যি দিন, এই দিনসমূহতো যথেষ্টখিনি ভক্তসকল অহা দেখিবলৈ পোৱা গৈছে, কিন্তু সেই সময়ত কোনো ধৰণৰ নীতি নিয়ম বান্ধি দিয়া নাথাকে। কিন্তু মহাযজ্ঞ বুলি ক'লে বা যিটোকে অম্বুবাচী মেলা বুলি ক'লে দেশ বিদেশৰ পৰা যথেষ্টখিনি ভক্তৰ আগমন হয়। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে বিগত এইকেইটা দিন যথেষ্টখিনি ভক্তৰ ভিৰ, কিন্তু সাধাৰণ দিনতো যথেষ্টখিনি ভিৰ। কিন্তু মহাযজ্ঞ বুলি ক'লে যি ধৰণৰ এটা মেলা এখনৰ নিচিনা পৰিস্থিতি হয়, এক আধ্যাত্মিক পৰিৱেশ, যথেষ্টখিনি ভক্তৰ লগতে যি সাধুসন্তসকলৰ ধ্যান জপ কৰা দেখিবলৈ পোৱা যায়। কিন্তু এই মহাযজ্ঞটোৰ এই 4টা দিন বিশেষভাৱে এক মানুহ যি আমাৰ সাধাৰণ লোক আছে, এই লোকসকলৰ ভিৰ যথেষ্টখিনি দেখিবলৈ পোৱা যায়। চাওক, আধ্যাত্মিক পৰিৱেশ গঢ়িব লাগিলে আমি হাই হুৰুমি, চিঞৰ বাখৰ, ষ্টাম্পিডৰ চিটুৱেশ্যন কৰিব নালাগিব। এইটো সঁচাকৈ এইটো উঠুৰ্ব সত্য কথা। যদি আধ্যাত্মিক পৰিৱেশ ল'ব লাগে, আধ্যাত্মিক পৰিৱেশ কেতিয়াও হ'ব নোৱাৰে য'ত ইমান ধৰণৰ কেওছ থাকে। আধ্যাত্মিক পৰিৱেশ হ'ব নোৱাৰে। আধ্যাত্মিক পৰিৱেশ তেতিয়া হ'ব যেতিয়া শান্তিপূৰ্ণ বাতাবৰণ হ'ব। আৰু এনেকুৱা ধৰণৰ মানুহ হ'লে ক'ত শান্তিপূৰ্ণ বাতাবৰণ হ'ব? কোনটো জেগাত আপোনাৰ কম মানুহ আছে? না পৰিক্ৰমাত কম আছে, না উঠাত কম আছে, না আহি থকাত কম আছে। কোনো এটা জেগাতে কম মানুহ নাই। গতিকে এনেকুৱা চিটুৱেশ্যনত কিন্তু আধ্যাত্মিক পৰিৱেশ গঢ়ি তুলিব নোৱাৰোঁ। আৰু এইটো আধ্যাত্মিক পৰিৱেশৰে মহাযজ্ঞ। এইটো কোনো এনেকুৱা উৎসৱ নহয় যে আনন্দ উল্লাস কৰিছোঁ। এইটো সময়ত একেবাৰে ভিতৰৰ শক্তি জাগৃত কৰিব লাগিব। জাগৃত কোনটো কৰিব লাগিব? ভিতৰৰ শক্তি কৰাৰ লগে লগে আপুনি পৰিবাৰক চাব পাৰিব, তাৰপিছত আপুনি সমাজ কল্যাণ কৰিব পাৰিব। যদি আপোনাৰে শক্তি বাঢ়াব নোৱাৰে, আপুনি সমাজ কল্যাণ কেনেকৈ কৰিব? গতিকে নিশ্চয়কৈ এইটো এটা চিন্তনীয় বিষয়। আৰু 6 বজাত বন্ধ কৰাটো মই বিশেষ এটা কথা ক'ব বিচাৰোঁ যে 6 বজাত যে বন্ধ কৰিছে, এইটো চিটুৱেশ্যন আমি আগতেও এনেকুৱা পাইছোঁ যে যিমানে ৰাতি হওক সিমানে ভিৰটো বেছি বাঢ়ি যায় আৰু কণ্ট্ৰল কৰিব ৰাতিপুৱাই যায়। গতিকে এনেকুৱা এটা চিটুৱেশ্যন বিচাৰে নেকি যে ৰাতিপুৱা যেতিয়া চাফা কৰিব নোৱাৰিব, যেতিয়া মন্দিৰ পৰিষ্কাৰ পৰিচ্ছন্নতা নাথাকিব, ভক্তগণ কেনেকৈ আহিব? ভক্তগণ আহি জানো ভাল পাব? চবফালে দুৰ্গন্ধ থাকিব। গতিকে নিশ্চয়কৈ এইটো ব্যৱস্থা লোৱা গৈছিল এইটো কাৰণতে, যাতে 6 বাজিত বন্ধ কৰি আমি 12 বাজিলৈকে অন্ততঃ খালী কৰি দিব পাৰোঁ। তাৰপিছত যাতে চাফাইবিলাক ধুনীয়াকৈ খুব সুন্দৰভাৱে হয়, সেইকাৰণে এইবিলাক ব্যৱস্থাপনা লোৱা গৈছিল। আমাৰ তৰফৰ পৰা আমি কৈছিলোঁ। গতিকে নিশ্চয়কৈ প্ৰশাসনেও সেইটো মানি লৈছে আৰু প্ৰশাসনেও খুব সুন্দৰভাৱে কাম কৰিব পাৰিছে। কাৰণ GMC যিটো চাফাই যিটো থাকে, এই ৰাতি কৰিব এতিয়া। গতিকে নিশ্চয়কৈ এইটো এটা ভাল পদক্ষেপ হৈছে। কিন্তু তৎসত্ত্বেও কিন্তু মানুহে কিছুমান ডিপ্ৰাইভ হ'ব লগা হৈছে বা তেওঁলোকক কিমান প্ৰতিক্ৰিয়া দিছে যে ৰাতি বন্ধ কৰিলে কি হ'ব, আমাৰ আহিবই নোৱাৰিম, ৰ'দ থাকে দিনত, আমি ৰাতিকৈ আহোঁ। তেনেকুৱা বহুত কথা আছে, কিন্তু সকলোতে সন্তুষ্ট কৰিব পৰা নাযায়। গতিকে যিখিনি কৰা গৈছে 6টা বজাত, তৎসত্ত্বেও ভিৰ চাওক আপুনি, তাতকৈ 2 গুণ 3 গুণ ভিৰ বাঢ়ি গৈ আছে। গতিকে এইটো ভৱিষ্যতৰ এটা চিন্তনীয় বিষয়। যিহেতুকে 26 তাৰিখে ৰাতিপুৱা যি নিবৃত্তি হ'ব, এই নিবৃত্তিৰ লগতে দেখিবলৈ পোৱা যাব যে যি মূল দুৱাৰ, এই মূল দুৱাৰ খুলি দিয়া হ'ব, তাত কিছু নীতি নিয়ম বান্ধি ৰখা হৈছে। হয়, নিবৃত্তি খোলাৰ লগে লগে যেতিয়া নিবৃত্তি হ'ব, ৰাতিপুৱা সূৰ্য উদয় হ'ব 26 তাৰিখে, উদয় হোৱাৰ পিছত আমাৰ স্নান হ'ব, তাৰপিছত নিত্য নৈমিত্তিক পূজা হ'ব, তাৰপিছত ভক্তবান ৰাইজলৈ আমাৰ মন্দিৰ খোল খাব। এই খোল খোৱাৰ পিছত আমাৰ যিটো ভক্ত আহিব, যিখিনি মানুহ আমি গৰ্ভগৃহত প্ৰৱেশ কৰিব পাৰিব, তেওঁলোকক আগদিনাই কুপন দিয়া যাব, টোকেন দিয়া যাব। সেই টোকেনেৰে তেওঁলোকে আহিব পাৰিব। আৰু এইটো এটা নিৰ্দিষ্ট আমাৰ জেগা আছে, সেই জেগাত আমি কেম্প বনাইছোঁ, বংশী বাগান বুলি কয়। তাতে আমি আৰক্ষণস্থলী থাকিব, তাতে কেম্প বনাই তাতে আমাৰ খাদ্য সামগ্ৰী, পানী তথা গোটেই আমি যোগান ধৰিম। আৰু সেইটো ব্যৱস্থাপনা কৰাৰ কাৰণে আমি বিশেষ আমি কৰ্মচাৰী নিয়োগ কৰিছোঁ, বিশেষ ছিকিউৰিটি নিয়োগ কৰিছোঁ। তাৰ পৰা খুব সুন্দৰভাৱে যাতে শাৰী পাতি আহিব পাৰে। অকণমান দীঘলীয়া হ'ব মন্দিৰলৈ আহক, কাৰণ গৰ্ভগৃহ হৈছে একেবাৰে সৰু জেগা, তাতে এক্সিট এটাই হৈছে। গতিকে তাতে যাতে শাৰী পাতি আহিব পাৰে আৰু খুব সুন্দৰভাৱে যাতে দৰ্শন কৰিব পাৰে, তাৰ কাৰণে আমি ব্যৱস্থাবিলাক ৰাখিছোঁ। নিবৃত্তিৰ দিনাখন সাধাৰণ লোকৰ লগতে VIP, VVIPৰ লগত কিছু থাকিব নেকি?
হয় 26 আৰু 27 বিশেষভাৱে বিশেষ পাছটো নাথাকে যিটো আমি ভিভিআইপি পাছ থাকে সেইটো নাথাকে সেইটো পূৰ্বতে আমি এনাউন্সমেণ্ট কৰি দিছোঁ গতিকে জেনেৰেল মানুহ যিখিনি মানুহে কষ্ট কৰি ৰাতিৰ পৰা লাইন দি শাৰী পাতি লাইন দি থাকে সেইখিনি মানুহকে আমি দৰ্শন দিম কাৰণ সেইখিনি মানুহ সদায় কষ্ট কৰি থাকে আৰু সেইখিনি আমাৰ প্ৰিফাৰেঞ্চ প্ৰথম থাকিব এয়া দেখিবলৈ পোৱা গৈছে যিহেতুকে মন্দিৰ পৰিচালনা সৰু দলে যথেষ্টখিনি গুৰুত্বপূৰ্ণ যি মন্তব্য প্ৰদান কৰিলে আৰু যিহেতুকে উল্লেখ কৰিব লাগিব যি মহা অম্বুবাচী মেলাক লৈ সাধাৰণ লোক বা ভক্তসকলৰ যি ভিৰ এই ভিৰ দেখিবলৈ পোৱা গৈছে আৰু যথেষ্টখিনি সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে প্ৰশাসন তথা যি মন্দিৰ পৰিচালনা সমিতি যিহেতুকে সৰু দলে যথেষ্টখিনি যি মন্তব্য এই মন্তব্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে হয়তো তেখেতে উল্লেখ কৰিছে যি ধৰণৰ জনসাধাৰণৰ যি ক্ৰাউড এই ক্ৰাউডৰ লগতে যিহেতু অনাগত দিনসমূহত যিহেতুকে এই মহাযোগ এই অম্বুবাচী মহাযোগত সমস্যাৰ সমাধান বা এই সমস্যাত পৰিণত হ'ব নেকি কি ধৰণৰ জনসাধাৰণৰ প্ৰতি কি ধৰণৰ লক্ষ্য এই লক্ষ্য তেখেতে সুন্দৰভাৱে প্ৰকাশ কৰিছে আৰু যিহেতুকে যথেষ্টখিনি গুৰুত্বপূৰ্ণ যি মন্তব্য এই মন্তব্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে